হাই ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক দেখাব লৈছোঁ এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আপোনালোকে। আৰু যোনবিলাকে কৰিলে আৰু মই দেখুৱাম। আৰু এইটো দেখিছে নহয়, ইয়াত আপোনালোকে পাছপোৰ্ট ফটো পোৱাব লাগিব। সেই পাছপোৰ্ট ফটোখন তাত বহাই দিব। আৰু ইয়াত দেখিছে ক্ৰমিক নাম্বাৰটো আপোনালোকে ইয়াত বহাব লাগিব। এয়া আৰু দেখিছে আত্মসহায়ক গোটৰ সদস্যৰ নাম, আপোনালোকে ইয়াত আত্মসহায়ক গোটৰ সদস্যৰ নামটো লিখিব লাগিব, আৰু আত্মসহায়ক গোটৰ নাম আৰু আপোনালোকৰ ইয়াত আত্মসহায়কৰ যিটো গোটত আপুনি আছে সেইটো গোটৰ নামটো লিখিব লাগিব। এইটো আপোনালোকৰ ভুল হ'ব নালাগিব, শুদ্ধকৈ লিখিব। আৰু আত্মসহায়ক গোটৰ MIS কোড, মানে এইটো আপোনালোকে আত্মসহায়ক গোটৰ সখী বাইদেউৰ লগত যোগাযোগ কৰিব। তাত আপোনালোকে সখী বাইদেউ আপোনালোকক ধুনীয়াকৈ কেনেকৈ কি বহাব লাগে আপোনালোকক দেখাই দিব। কোনটো MIS কোড বহাব লাগে সেইটো আপোনালোক ধুনীয়াকৈ কৈ দিব। আপোনালোকে এইমতে ইয়াত বহাব। আৰু আপোনাৰ ইয়াত দিছে এইবাৰ 4 নম্বৰত দিছে মোবাইল নাম্বাৰ, আৰু আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো বহাব। আৰু আপোনালোকৰ যিটো মোবাইল ব্যৱহাৰ কৰিছে সেইটো নাম্বাৰ আপোনালোকে সেইটো নাম্বাৰ ইয়াত এড কৰিব। আপোনালোকৰ যিটো নাম্বাৰ চলাই আছে অৰ্থাৎ সেইটো নাম্বাৰ বহাব চেষ্টা কৰিব, ইয়াতে ভুল নকৰিব, ইয়াতে সেইটো নাম্বাৰ বহাই দিব। আৰু এতিয়া যিটো দিছে 5 নম্বৰ জাতি, ইয়াত আপোনালোকে ধুনীয়াকৈ জাতিটো লিখিব, ৰাইট চিন দিব, যিটো জাতি আপোনালোকৰ জাতিটো আৰু অৰ্থাৎ আৰু সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণী যিখিনি আছে আপোনালোকে ইয়াত যিটো হয় আপোনালোকে ইয়াত ৰাইট চিন দিব। আৰু আবেদন 6 নম্বৰ দেখিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয়, আপোনালোকক এইটো 6 নম্বৰত সুধিছে। আৰু আপোনালোকক হয় নহয় আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। আৰু আবেদনকাৰী জনজাতিৰ অন্তৰ্ভুক্ত নেকি, আপোনালোকে ইয়াতো আপোনালোকে তেনেকৈ দিব, যিটো হয় নহয় টিক মাৰ্ক দি দিব। আৰু এতিয়া আহিল 8 নম্বৰত আপোনালোকে ছেভিংছ বেংক একাউণ্টৰ নম্বৰ, আপোনাৰ ইয়াত বেংক একাউণ্ট নাম্বাৰটো দি দিব। আপোনালোকে যিটো বেংকৰ একাউণ্ট মানে চলাই আছে সেইটো নাম্বাৰ আপোনালোকে দি দিব। ইয়াতে ধুনীয়াকৈ নামটো বেংক একাউণ্ট নাম্বাৰটো ইয়াতে দি দিব। আৰু বেংকৰ নাম আপোনালোকে ইয়াত বেংকৰ একদম পাক্কা নামবিলাক দিব, নাম্বাৰটো ইয়াত পাক্কা যিটো শুদ্ধ সেইটো দিব, একদম ভুল নকৰিব। আৰু ইয়াত বেংকৰ নামটো দিব দিছে, আপোনালোকে ইয়াত একদম বেংকৰ নামটো শুদ্ধকৈ লিখিব, বেংকৰ বহীটো ওলাই ল'ব আৰু ধুনীয়াকৈ নামবিলাক লিখি দিব। আৰু 10 নম্বৰত দিছে শাখাটো আপোনালোকে বেংকৰ বহীতে গোটেইখিনি পাই যাব, আপোনালোকে ইয়াত তেনেকৈ লিখি দিব শাখাত 10 নম্বৰটো। আৰু 11 নম্বৰত আপোনালোকে এয়া গোটেইখিনি বেংকৰ একাউণ্ট বহীটোতে পাই যাব, আপোনালোকে তাতে চাই আপোনালোকে ইয়াত উঠাই দিব ধুনীয়াকৈ। আৰু গাঁও, আপোনালোকক ইয়াত গাঁৱৰ নাম লিখি দিব, ধুনীয়াকৈ লিখিব, ভুল নকৰিব, শুদ্ধকৈ লিখিব, চাই লিখিব, দৰকাৰ হ'লে ভুল একেবাৰে নকৰিব। আৰু এতিয়া আহিল গাঁও পঞ্চায়ত, আৰু আপোনালোকে ইয়াত আৰু গাঁও পৰিষদ উন্নয়ন সমিতি আৰু গাঁও উন্নয়ন সমিতিৰ AC সমষ্টিৰ নাম আপোনালোকে ইয়াত লিখিব, গাঁও পঞ্চায়তৰ নামটো শুদ্ধকৈ লিখিব, ভুল নকৰিব। আপোনালোকে ইয়াত একদম গাঁও পঞ্চায়তৰ নামটো একদম শুদ্ধকৈ লিখিব, একো ভুল নকৰিব, সকলোখিনি শুদ্ধকৈ ফিল আপ কৰিব আপোনালোকে। আৰু উন্নয়ন খণ্ডৰ নাম আপোনালোকে উন্নয়ন খণ্ডৰ নামটো ইয়াত লিখিব। আৰু জিলাৰ নাম ইয়াতে লিখিব, উন্নয়ন খণ্ডৰ নামটো ধুনীয়াকৈ লিখি দিব ইয়াতে। আৰু ইয়াতে জিলাৰ নাম লিখিব। আৰু ইয়াতে বিধানসভা সমষ্টিৰ নাম আৰু সমষ্টিটোৰ নাম লিখিব, আপোনালোকে শুদ্ধকৈ লিখিব। আৰু এইখিনি আপোনালোকে ভুল নকৰিব। আৰু 16 নম্বৰৰ খটো আহিছে ফটোযুক্ত ভোটৰ পৰিচয় নং, আৰু এইটো আপোনালোকে এয়া ভোটৰ আইডিখনত পাব, তাত পৰাই আপোনালোকে ইয়াত লিখি দিব নামটো, নংটো। তাৰপিছত ভোটৰ গ্ৰহণ কেন্দ্ৰৰ নাম আপোনালোকে সকলোখিনি ভোটৰ ID খনতে পাই যাব গোটেইখিনি, ইয়াৰ ভোটৰ গ্ৰহণ কেন্দ্ৰৰ নং আপোনালোকে তাতেই পাব। আৰু সন্তানৰ সংখ্যা আপোনালোকৰ যদি প্ৰযোজ্য হয় তেতিয়াহ'লে সন্তানৰ কেইজন সন্তান আছে ইয়াতে ধুনীয়াকৈ লিখি দিব।
আৰু বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান যদি আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে লিখিব আছে নাই মানে আছে নাই নহয় ইয়াৰ সংজ্ঞাটো লিখিব লাগিব কন্যা সন্তানৰ সংজ্ঞা ইয়াতে লিখি দিলে হ'ল তাৰে পিছত 19 নম্বৰটো আছে বিদ্যালয়ত কন্যা সন্তান নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি আপোনালোকৰ ইয়াত কন্যা সন্তান নাম ভৰ্তি কৰিছে তেতিয়াহ'লে হয় দিব আকৌ যদি নাই হোৱা তেতিয়াহ'লে নহয় দিব আপোনালোকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব পঢ়ি লৈ আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব এইখিনি চাই কিনে ইয়াত টিক মাৰ্ক দিব আৰু 22 নম্বৰটো আপোনাৰ পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ মানে আপোনালোকে গ শাখা চাওক মানে আপোনালোকক ইয়াত কি কৰিব দিছে মই দেখাইছোঁ আপোনালোকক গ শাখালৈ যাব দিছে ইয়াত দেখাই পাইছে এয়া গ শাখা আৰু ইয়াত আপোনালোকক আহিব দিছে আপোনালোকে ইয়াত কোনটো মানে সেই পইচাটো পুঁজিটো লৈ আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে চাই তাত আপোনালোকে উঠাই দিব ইয়াতে চাই আপোনালোকে ইয়াত উঠাই দিব ধুনীয়াকৈ আৰু ঘোষণা আমাৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখিব আপোনাৰ নামটো লিখিব তাৰপিছত পিতৃ বা স্বামীৰ নাম লিখিব এনেকৈ আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি দিব আৰু ইয়াত তাৰিখ লিখিব স্থান লিখিব আৰু ইয়াত আপোনালোকৰ নাম লিখিব আৰু আবেদনকাৰী স্বাক্ষৰ লিখিব এইখিনি বেছি টান নহয় দেখাই পাইছে সহজ বহুত বেছি সহজ আৰু ইয়াৰ দ্বাৰা মই শ্ৰীমতী এনে নামটো লিখিব তাৰপিছত পিতৃ মাতৃ একেই চেম কৰি বয়সটো লিখিব তাৰপিছত ইয়াতে বয়স লিখিব তাৰপিছত বছৰ আত্মসহায়ক ইয়াত লিখিব তাৰপিছত ইয়াত লিখিব ইয়াত মানে আত্মসহায়ক গোটৰ নাম লাগিব আৰু ইয়াত লিখিব আপোনালোকে এইটো মই যে কৈছোঁ সখীৰ লগত যোগাযোগ কৰিব এয়া MIS কোড নাম্বাৰটো আপোনালোকে সখীৰ দ্বাৰা যোগাযোগ কৰি ইয়াতে নাম্বাৰটো সেইটো নাম্বাৰ আগত যিটো সেইটো নাম্বাৰ ইয়াতে বহাব লাগিব আৰু আপোনালোকে এইখিনি পঢ়ি গমেই পাব আৰু সেইখিনিৰ মতে ইয়াতে আবেদনকাৰী স্বাক্ষৰ মাৰিব সেয়া আৰু এইখিনি হৈছে আপোনালোকৰ আপোনালোকৰ নামটো লিখিব পিতৃৰ নাম বয়স এনেকৈ গোটেইখিনি সেনেকৈ লিখিব চেম আৰু মোৰ উপস্থিতকাৰী আবেদন ইয়াতে চহী মাৰিব লাগিব চহী নহয় ইয়াতে তাৰিখটো লিখিব লাগিব আৰু ইয়াত সাক্ষীৰ আপোনালোকৰ ঘৰত কোনোবা সাক্ষী হিচাপে ইয়াতে স্বাক্ষৰ মানে চহীটো মাৰিব তাৰপিছত আবেদনকাৰী চহী ইয়াতে মাৰিব এনেকৈ ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰিব একেবাৰে ভুল নকৰিব আৰু আপোনালোকে ইংলিছতো কৰিব পাৰে আপোনালোকে এনেকৈ ইংলিছতো ধুনীয়াকৈ আপোনালোকে যিটো সুবিধা হয় যেনেকৈ সুবিধা মানে ইংলিছত পাৰিলে ইংলিছত মানে কৰিলে ইংলিছত আৰু অসমীয়াত কৰিলে অসমীয়াত কৰিব আৰু ইয়াতে কি কৰিবলৈ দেখাইছোঁ ইয়াতে অমৃত বৃক্ষ আন্দোলন অংশৰূপে ৰোপণ কৰা পুলিটোৰ ফটো মানে আপোনালোকে যি দুটা ফটো উঠিছিলে সেই দুটা আপোনালোকে ইয়াত এটা আৰু ইয়াত এটা ধুনীয়াকৈ মাৰি দিব আৰু এইটো জোখত ধুনীয়াকৈ বনাই আনিব আৰু এইটো জোখত ধুনীয়াকৈ বনাই আনি ইয়াতে এইটো জোখমতে ধুনীয়াকৈ ইয়াত মাৰি দিব সেইখিনি আৰু আপোনালোকে একেবাৰে ভুল নকৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু এয়াই আৰু